left, right, left, left, right, left. নমস্কাৰ জয় হিন্দ জয় অসম আজি হৈছে 1 অক্টোবৰ আৰু 1 অক্টোবৰ আপোনালোক সকলোৱে জানে অসম আৰক্ষী দিৱস হিচাপে আৰু আমাৰ কাৰণে খুব এটা শুভ দিন এটো কাৰণে শুভ দিন আৰু আমি আজি 1 তাৰিখে মই আৰু মোৰ লগত যিমান সতীৰ্থ লগৰ ভাই বন্ধুসকল আছে সকলো চাকৰিত ভৰ্তি হৈছো মানে আমি হৈছো 110 বছৰ আৰু চাকৰি জীৱনত বিভিন্ন ঠাইত ঘূৰি বিভিন্ন ঠাইত ডিউটি কৰি আজি সম্পূৰ্ণ 10 বছৰত মানে 10 বছৰত আজি আমি ভৰি দিছো আজি 1 তাৰিখ 2015 1 তাৰিখে 1 অক্টোবৰ দিনাখনে চাকৰি জইন কৰিলো আৰু এটো কাৰণে জনাইছো আজি মনটো খুব ভাল লাগিছে আৰু আপোনালোকে সদায় মোৰ ফেচবুকতে হওক ইউটিউবতে হওক বা ইনষ্টাগ্ৰামতে হওক সদায় এনেকে মৰম আশীৰ্বাদ কৰি আছে আৰু বিভিন্ন ঠাইত ডিউটি যাবলগীয়া হৈছে ডিউটি যাবলগীয়া হোৱাৰ বাবে মই আপোনালোকক একো ভিডিঅ' দিব পৰা নাই মানে ব্লগসমূহ দিব পৰা নাই আৰু যিসকলে মই ইনষ্টাগ্ৰাম মানে চোৱা নাই ইনষ্টাগ্ৰামত বিতুপন পাঠক বুলি আছে যি এটা দুটা ভিডিঅ' তেনেকৈ দিওঁ আৰু তাত আপোনালোকে মৰম আশীৰ্বাদ কৰে এনেকৈ সদায় মৰম আশীৰ্বাদ কৰিব আৰু এতিয়া ৰাতিপুৱা মই ভিডিঅ' কিছুমান যাম বুলি ভাবিছিলোঁ য'ত আমাৰ ব্ৰেকসমূহ হৈ আছে আৰু বৰষুণ দিলে আৰু আমাক ঘপককৈ ডিউটি বিচাৰিব পাৰে সেইটো কাৰণে যোৱা নহ'ল আৰু যিখিনি ভিডিঅ'সমূহ মই আপোনালোকক কালেক্ট কৰি দিব পাৰোঁ ছাৰহঁতে যিসকল ভিডিঅ' দিব সেই ভিডিঅ'খিনি আপোনালোকক দেখাম ধুনীয়াকৈ আৰু কেনেকুৱা হৈছে জনাব ইণ্টাৰভিউ দিবলৈ আহি আছে ভগৱানে সদায় ভালে ৰাখক প্ৰেক্টিছ কৰা তাগৰা প্ৰেক্টিছ কৰা আৰু আহা একেলগে ডিউটি কৰিম লগ পাম আৰু বিশেষ নকওঁ আৰু এতিয়া বৰষুণটো এৰিছে যিহেতু আৰু একাপ চাহ আৰু চাহৰ মই অলপ কামিয়া সেইটো কাৰণে চাহ খাবলৈ যাম আৰু ক'ত আছোঁ কেনেকৈ আছোঁ পৰিৱেশটো আপোনালোকক দেখাম আৰু বিশেষ নকওঁ এনেকৈ মৰম আশীৰ্বাদ ছাপোৰ্ট সদায় কৰি যাব তেতিয়াহ'লে বলক আৰু ধন্যবাদ ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকক কিয় নাজানো আজিকালি মোৰ বৰষুণটো খুব প্ৰিয় হৈ পৰিছে আৰু এয়া হৈছে আমি থকাৰ কেম্পটো খুব ধুনীয়া এটা পৰিৱেশ আৰু অসম চৰকাৰে খুব ধুনীয়া সুবিধা কৰি দিছে অসম আৰক্ষীক আৰু ভাল ভাল নতুন পদক্ষেপ লৈ আছে আৰু মই ধুনীয়াকৈ এই সুযোগতে চাহ একাপ খাই মানে মোৰ
মনটো একদম ফ্ৰেছ কৰি ল'লোঁ আৰু এই সুযোগতে আপোনালোকক দেখাওঁ যিসকলে মোক ইমান মৰম ছাপোৰ্ট কৰি আছে মোৰ এটা পৰিয়ালৰ দৰে হৈ পৰিছে আৰু এয়াই আমাৰ কেম্প সকলোখিনি ছেম একে ধুনীয়া সুবিধা আছে ইয়াত থকাৰ খালি কেৱল ভালকৈ ৰখাৰ দায়িত্ব আমাৰ আৰু ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে এনেকৈ আপোনালোকে মৰম আশীৰ্বাদ কৰি থাকিব তেতিয়াহ'লে পুনৰ আন এটা ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম তেতিয়াহ'লে সকলোকে অন্তৰৰ পৰা ধন্যবাদ আৰু সকলোকে অন্তৰৰ পৰা বাই বাই এণ্ড লাভ ইউ